যথেষ্ট সুন্দৰভাৱে চলাইছে আমি গম পাইছোঁ বাইক চলাইছে তো চলাই কেনেকুৱা লাগিল এক্সপিৰিয়েঞ্চ কেনেকুৱা ইমান মানুহৰ মাজত ক'ৰবাত গৈ ৰৈছে তাতো মানুহ জাম হৈ গৈছে নাই মোৰ চলাবলৈ অকল ট্ৰেইনৰ ইঞ্জিনটো বাকী আছে আৰু এৰোপ্লেনখন বাকী আছে আৰু ৰোলাৰখন চাবলৈ বিৰাট মন যায় মোৰ এদিন মই ৰোলাৰৰ মাইলেজো সুধিছোঁ কিমান মাইলেজ ৰোলাৰৰ হাঁহিছে ড্ৰাইভাৰটোৱে কিন্তু ৰোলাৰখন আজিকালি ৰোলাৰবোৰ অলপ বেলেগ হ'ল অৱশ্যে সৰু হ'ল আৰু কম্পেক্ট ধুনীয়া কৰিছে কিন্তু ৰোলাৰখন চলাবলৈ মন আছে আৰু ফ্লাইটটো বাৰু ঠিক আছে ফ্লাইটটো পইচা খৰচ কৰিলে চলাব পাৰিম আৰু ট্ৰেইনৰ ইঞ্জিনটো চলাবলৈ কিন্তু বিৰাট মন যায় মানে ট্ৰেইনখন কেনেকৈ যায় অন্ততঃ ইঞ্জিনত বহি যাবলৈ মন যায় অলপ দেৰি 2 ঘণ্টা 3 ঘণ্টা আৰু গাড়ী এখনো বৰ ধুনীয়া গাড়ী এখন আমাৰ মুকুদাৰ গাড়ী অডি খুব দৌৰে কেনেকুৱা লাগিল চলাই মাইলেজ খুব কম খালি 5 কিলোমিটাৰ দিয়ে পেট্ৰল এনি টাইম আপুনি উঠিয়ে থাকে বুলি কৈছে হয়নে চলাই ভাল যিয়ে কিনিম বুলি ভাবিছিলে নিকিনিব নে অডিয়ে পইচা দিলে আকৌ উল্টাকৈ ক'ম সেইটো বেলেগ কথা এই আৰু অডি যে বিগ কোম্পানী আৰু যথেষ্ট ধুনীয়া গাড়ী